টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাই দিব লৈছো এটা বিগ পলিটিকেল খবৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামে অখিল গগৈ সন্দৰ্ভত বিস্ফোৰক কেতবোৰ মন্তব্য প্ৰকাশ কৰিছিল যে অখিল গগৈ এআইডিএফৰ পৰা বিচাৰিছিল 10 কোটি টকা আৰু ইয়াৰ পিছতে আমিনুল ইছলামৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ স্পষ্ট কথা আমিনুল ইছলাম এজন অদৰকাৰী মানুহ আৰু 10 কোটি টকা যি বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল অখিল গগৈৰ বিৰুদ্ধে সেই অভিযোগ এআইডিএফৰ এক অপপ্ৰচাৰ বুলি অভিহিত কৰিছে অখিল গগৈ এই মুহূৰ্তত জনাইছো এই খবৰ টাইমেটৰ দৰ্শকসকলক এআইডিএফৰ পৰা 10 কোটি বিচৰা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে বিধায়ক অখিল গগৈ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমিনুল ইছলাম এজন অদৰকাৰী এজন সাম্প্ৰদায়িক মানুহ এই মন্তব্য বিধায়ক অখিল গগৈ আমি ৰাজহুৱা জীৱনত সদায় সততা আৰু ৰাইজৰ বাবে কাম কৰোঁ এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ ইতিমধ্যে আমি উল্লেখ কৰিছো আমিনুল ইছলামে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অখিল গগৈৰ বিৰুদ্ধে আৰু আমিনুলৰ কথাৰ কোনো উত্তৰ দিব লাগিব বুলি মই নাভাবো আমিনুল ইছলামক প্ৰবঞ্চক বুলি মন্তব্য অখিল গগৈ এই মুহূৰ্তত জনাই আছো টাইমটোৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ আমিনুল ইছলাম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ এআইডিএফ সম্পূৰ্ণ এটা সাম্প্ৰদায়িক দল এই কথা উল্লেখ কৰিছে অখিল গগৈ আৰু এআইডিএফ মহাজোঁটত থকালৈকে কেতিয়াও ৰাইজৰ দল মহাজোঁটত সামিল নহয় এই কথা স্পষ্টভাৱে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ আৰু উপনিৰ্বাচন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত জনাইছো টাইমিটৰ দৰ্শকসকলক বিগ ব্ৰেকিং নিউজ আমিনুল ইছলামৰ যি প্ৰতিক্ৰিয়া তাৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে অখিল গগৈ উপনিৰ্বাচন উজনি অসমত কংগ্ৰেছে অকলশৰীয়াকৈ নিৰ্বাচন খেলিলে বিজেপিক উপহাৰ দিয়া হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ কংগ্ৰেছ ৰাইজৰ দল একত্ৰিত হলে উপনিৰ্বাচনত উজনিৰ আটাইকেইখন আসনত জয়লাভ কৰিম এই মন্তব্য অখিল গগৈ এই মুহূৰ্তত জনাইছো টাইমিটৰ দৰ্শকসকলক এই বিগ ব্ৰেকিং নিউজ আমিনুল ইছলামক প্ৰবঞ্চক আখ্যা অখিল গগৈ আৰু আমিনুল ইছলামে অখিল গগৈক লৈ যি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল 10 কোটি টকা বিচৰা বুলি সেই অভিযোগকো খণ্ডন কৰিছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত আহি পৰিছে বিধায়ক অখিল গগৈ মন্তব্য সেই মন্তব্য টাইমিটৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছো এআইডিএফৰ আমিনুল ইছলামৰ কথা কৈছে এআইডিএফৰ এইটো ফাকলাণ্ডো আপুনি যিজন মানুহৰ নাম কৈছে এইজন মানুহৰ নাম কৈ মোক আচলতে প্ৰশ্ন সোধাটোৱে মই ভাবোঁ যে এটা মানে কি যিকোনো ৰাজহুৱা জীৱনত সততাত থকা মানুহ এজনৰ কাৰণে অপমান ফাকলাণ্ডো মানুহ একদম মানে অদৰকাৰী এজন কমিউনেল মানুহ এজন তেওঁ কিবা কৈছে নেকি মই নাজানো যদি কৈছে তেতিয়াহ'লে মই ভাবোঁ আৰু মই আপোনালোকক এটা কথা কওঁ দেই আজিৰ দিনটোত অসমৰ ৰাজনীতিত যদি আপোনালোকে প্ৰশ্ন কৰে তেতিয়াহ'লে মই গৰ্বৰে ক'ম যে অসমৰ ৰাজনীতিত থকা আটাইতকৈ সৎ মানুহজনে চাগে মই গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলেও মই বেয়া পাওঁ আৰু এনেকুৱা ধৰণৰ কোনোবা কথা ক'লেও মই বেয়া পাওঁ এইকাৰণে যে সেই মানুহবিলাক যিবিলাক মানুহে এইবিলাক কথা কয় সেইবিলাক মানুহৰ লগত আমাৰ তুলনা নহয় হে আমি ৰাজহুৱা জীৱনত সদায় সততা আৰু ৰাইজৰ কাৰণে কাম কৰোঁ কোনো কমিউনেল পাৰ্টিৰ কাৰণে কাম নকৰোঁ কোনো কমিউনেল কথা নকওঁ কেতিয়াও কোনো জাতি ধৰ্ম বিৰুদ্ধে কথা নকওঁ গতিকে মই ভাবোঁ যে আমিনুল ইছলাম বুলি যিজন মানুহৰ নাম কৈছে মই ভাবোঁ যে তেওঁ এজন আউট এজন সাম্প্ৰদায়িক মানুহ এজন আৰু তেওঁৰ বিষয়ে মই কিবা কথা ক'ব লাগিব বুলি মই নাভাবোঁ কিয় আচলতে ৰাজহুৱাকে এই অভিযোগটো আনিলে বুলি ক'ব আপুনি সেইটোতো মই নাজানো মই কিবা অভিযোগ আনিছে বুলিও নাজানো মই এতিয়াহে গম পালোঁ যে আমিনুল ইছলাম নামৰ এজন MLA যদি আমিনুল ইছলাম আপুনি যিজনৰ কথা কৈছে সেইজন হয় তেতিয়াহ'লে মই আকৌ এবাৰ কওঁ যে তেওঁ এজন ফাকলাণ্ডো বুলি কয় যে গাঁৱলীয়া ভাষাত যদি আমি কওঁ এজন ফ্ৰডৰ নিচিনা এজন মানুহ
তেনেকুৱা মানুহৰ কথাত মই কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ আৰু কেতিয়াও গুৰুত্ব নিদিওঁ। মই ভাবোঁ যে সেই প্ৰশ্নটো সোধাটোৱেই মোৰ নিচিনা ৰাজহুৱা কৰ্মীৰ কাৰণে, সততাৰে ৰাইজৰ কাৰণে কাম কৰা মানুহৰ কাৰণে মোৰ কাৰণে এটা অপমান। আৰু মই কেতিয়াও এনেকুৱা ধৰণৰ ফাকলাণ্ডু মানুহৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰোঁ। উপ নিৰ্বাচনত আপোনালোকে মহাজোঁটৰ লগত থাকিব, তাত UDF-টো আছেই, এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, UDF যেতিয়ালৈকে মহাজোঁটৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে ৰাইজৰ দলে কেতিয়াও মহাজোঁটত অংশগ্ৰহণ নকৰে। আমাৰ কথাটো খুব স্পষ্ট যে AIUDF এটা সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক দল। BJP যেনেকৈ সাম্প্ৰদায়িক দল, ঠিক তেনেকুৱা এটা সাম্প্ৰদায়িক দল হ'ল AIUDF। আৰু সেইকাৰণে AIUDF যদি থাকে তেতিয়াহ'লে আমি তেনেকুৱা কোনো মহাজোঁটত, তেনেকুৱা কোনো এনেকুৱা ঐক্যবদ্ধ কোনো গ্ৰুপত আমি যুক্ত হ'ব নোৱাৰোঁ। AIUDFক যেতিয়াই বিদায় দিব তেতিয়া আমি থাকিম। কিন্তু উপ নিৰ্বাচনৰ ক্ষেত্ৰত যদি কংগ্ৰেছে AIUDFক বিদায়ো নিদিয়ে, তথাপি কংগ্ৰেছে যদি 1-to-1 আমাৰ লগত কথা পাতিব খোজে, যে কংগ্ৰেছ দল আৰু আমাৰ মাজত বুজাবুজি হ'ব পাৰে, কংগ্ৰেছ দল আৰু আমাৰ মাজত কথা পাতিব খোজে, তেতিয়াহ'লে সমষ্টিভিত্তিক আৰু নিৰ্দিষ্ট ইলেকশ্যন ভিত্তিক আমাৰ মাজত বুজা পৰা হ'ব পাৰে। তাৰ বাহিৰে AIUDFক আমি সাম্প্ৰদায়িক দল বুলি ভাবোঁ। আৰু AIUDF যদি থাকে তেতিয়াহ'লে কেতিয়াও ৰাইজৰ দলে কেতিয়াও সেই গোটত থাকিব নোৱাৰোঁ। যদি ৰাইজৰ দল AIUDFৰ লগত যদি কংগ্ৰেছো থাকে, তেতিয়া আপোনালোকে অকলীয়াকৈ প্ৰাৰ্থী আগবঢ়াব নেকি উপ নিৰ্বাচনত? ডেফিনেটলি যদি এতিয়াতো কথা বাৰ্তা চলি আছে নহয়, আমি সকলো ৰাজনৈতিক দলৰ লগত কথা বাৰ্তা পাতি আছোঁ। আৰু মই ভাবোঁ যে কংগ্ৰেছ দলে সেই ভুল নকৰিব। যদি কংগ্ৰেছ দলে অকলশৰীয়াকৈ খেলিব খোজে তেতিয়াহ'লেতো নিশ্চিতভাৱে জয়ী হ'ব নোৱাৰে। আজিৰ দিনটোত অসমৰ পৰিস্থিতি, উজনি অসমৰ পৰিস্থিতি আপোনালোকে ভালকৈ বুজি পায়। তো উজনি অসমত যদি আজিৰ দিনটোত কংগ্ৰেছ দলে অকলশৰীয়াকৈ নিৰ্বাচন খেলিব খোজে তেতিয়াহ'লে BJPক সেই চিটকেইটা গিফ্ট দিয়াৰ নিচিনা হ'ব। গতিকে আমি সকলোৱে লগ লাগি বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হৈ ইলেকশ্যন খেলিব লাগিব। আপোনালোকে সকলোৱে জানে এই মুহূৰ্তত আমি যদি কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হওঁ, কংগ্ৰেছ আৰু ৰাইজৰ দল যদি ঐক্যবদ্ধ হওঁ আৰু তাৰ লগত যদি বামপন্থী দলবিলাকো আৰু সৰু সৰু যিবিলাক আঞ্চলিক দল আছে তেওঁলোকেও যদি আমাক ছাপৰ্ট দিয়ে, তেতিয়াহ'লে নিশ্চিতভাৱে উজনি অসমৰ আটাইকেইটা উপ নিৰ্বাচনৰ আটাইকেইটা চিট আমি জিকিম। এইটো আপোনালোকে নিশ্চিত হৈ থাকক। কোনেও এইটো ক্ষেত্ৰত আমাক ৰখাব নোৱাৰে। আমি ইলেকশ্যনত জিকাটো খাটাম। AIUDFৰ আমিনুল ইছলামৰ কথা কৈছে। AIUDFৰ এইটো ফাকলাণ্ডু। আপুনি যিজন মানুহৰ নাম কৈছে, এইজন মানুহৰ নাম কৈ মোক আচলতে প্ৰশ্ন সোধাটোৱে মই ভাবোঁ যে এটা মানে কি, যিকোনো ৰাজহুৱা জীৱনত সততাত থকা মানুহ এজনৰ কাৰণে অপমান। ফাকলাণ্ডু মানুহ, একদম মানে অদৰকাৰী এজন কমিউনেল মানুহ এজন। তেওঁ কিবা কৈছে নেকি মই নাজানো। যদি কৈছে তেতিয়াহ'লে মই ভাবোঁ, আৰু মই আপোনালোকক এটা কথা কওঁ দেই, আজিৰ দিনটোত অসমৰ ৰাজনীতিত যদি আপোনালোকে প্ৰশ্ন কৰে তেতিয়াহ'লে মই গৰ্বৰে ক'ম যে অসমৰ ৰাজনীতিত থকা আটাইতকৈ সৎ মানুহজনে চাগে মই। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলেও মই বেয়া পাওঁ, আৰু এনেকুৱা ধৰণৰ কোনোবা কথা ক'লেও মই বেয়া পাওঁ। এইকাৰণে যে সেই মানুহবিলাক, যিবিলাক মানুহে এইবিলাক কথা কয়, সেইবিলাক মানুহৰ লগত আমাৰ তুলনা নহয়। আমি ৰাজহুৱা জীৱনত সদায় সততা আৰু ৰাইজৰ কাৰণে কাম কৰোঁ। কোনো কমিউনেল পাৰ্টিৰ কাৰণে কাম নকৰোঁ, কোনো কমিউনেল কথা নকওঁ, কেতিয়াও কোনো জাতি ধৰ্ম বিৰুদ্ধে কথা নকওঁ। গতিকে মই ভাবোঁ যে আমিনুল ইছলাম বুলি যিজন মানুহৰ নাম কৈছে, মই ভাবোঁ যে তেওঁ এজন আউট এজন সাম্প্ৰদায়িক মানুহ এজন, আৰু তেওঁৰ বিষয়ে মই কিবা কথা ক'ব লাগিব বুলি মই নাভাবোঁ। কিয় আচলতে ৰাজহুৱাকে এই অভিযোগটো আনিলে বুলি ক'ব আপুনি? সেইটোতো মই নাজানো। মই কিবা অভিযোগ আনিছে বুলিও নাজানো। মই এতিয়াহে গম পালোঁ যে আমিনুল ইছলাম নামৰ এজন MLA, যদি আমিনুল ইছলাম আপুনি যিজনৰ কথা কৈছে সেইজন হয়, তেতিয়াহ'লে মই আকৌ এবাৰ কওঁ যে তেওঁ এজন ফাকলাণ্ডু বুলি কয় যে গাঁৱলীয়া ভাষাত যদি আমি কওঁ, এজন ফ্ৰডৰ নিচিনা এজন মানুহ। তেনেকুৱা মানুহৰ কথাত মই কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ আৰু কেতিয়াও গুৰুত্ব নিদিওঁ। মই ভাবোঁ যে সেই প্ৰশ্নটো সোধাটোৱেই মোৰ নিচিনা ৰাজহুৱা কৰ্মীৰ কাৰণে, সততাৰে ৰাইজৰ কাৰণে কাম কৰা মানুহৰ কাৰণে মোৰ কাৰণে এটা অপমান। আৰু মই কেতিয়াও এনেকুৱা ধৰণৰ ফাকলাণ্ডু মানুহৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰোঁ। উপ নিৰ্বাচনত আপোনালোকে মহাজোঁটৰ লগত থাকিব, তাত UDF-টো আছেই, এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, UDF যেতিয়ালৈকে মহাজোঁটৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে ৰাইজৰ দলে কেতিয়াও মহাজোঁটত অংশগ্ৰহণ নকৰে। আমাৰ কথাটো খুব স্পষ্ট যে AIUDF এটা সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক দল। BJP যেনেকৈ সাম্প্ৰদায়িক দল, ঠিক তেনেকুৱা এটা সাম্প্ৰদায়িক দল হ'ল AIUDF।
আৰু সেইকাৰণে AIDF যদি থাকে তেতিয়াহ'লে আমি তেনেকুৱা কোনো মহাজোঁটত তেনেকুৱা কোনো এনেকুৱা ঐক্যবদ্ধ কোনো গ্ৰুপত আমি যুক্ত হ'ব নোৱাৰোঁ। AIDFক যেতিয়াই বিদায় দিব তেতিয়া আমি থাকিম, কিন্তু উপনিৰ্বাচনৰ ক্ষেত্ৰত যদি কংগ্ৰেছে AIDFক বিদায়ো নিদিয়ে, তথাপি কংগ্ৰেছে যদি 1-to-1 আমাৰ লগত কথা পাতিব খোজে, কংগ্ৰেছ দল আৰু আমাৰ মাজত বুজাবুজি হ'ব পাৰে। কংগ্ৰেছ দল আৰু আমাৰ মাজত কথা পাতিব খোজে তেতিয়াহ'লে সমষ্টিভিত্তিক আৰু নিৰ্দিষ্ট ইলেকশ্যন ভিত্তিক আমাৰ মাজত বুজা পৰা হ'ব পাৰে। তাৰ বাহিৰে AIUDFক আমি সাম্প্ৰদায়িক দল বুলি ভাবোঁ, আৰু AIDF যদি থাকে তেতিয়াহ'লে কেতিয়াও ৰাইজৰ দলে কেতিয়াও সেই গোটত থাকিব নোৱাৰোঁ। যদি ৰাইজৰ দল AIUDFৰ লগত যদি কংগ্ৰেছো থাকে, তেতিয়া আপোনালোকে অকলীয়াকৈ প্ৰাৰ্থী আগবঢ়াব নেকি উপনিৰ্বাচনত? ডেফিনেটলি যদি এতিয়াতো কথা বাৰ্তা চলি আছে নহয়, আমি সকলো ৰাজনৈতিক দলৰ লগত কথা বাৰ্তা পাতি আছোঁ, আৰু মই ভাবোঁ যে কংগ্ৰেছ দলে সেই ভুল নকৰিব। যদি কংগ্ৰেছ দলে অকলশৰীয়াকৈ খেলিব খোজে তেতিয়াহ'লেতো নিশ্চিতভাৱে জয়ী হ'ব নোৱাৰে। আজিৰ দিনটোত অসমৰ পৰিস্থিতি, উজনি অসমৰ পৰিস্থিতি আপোনালোকে ভালকৈ বুজি পায়। তো উজনি অসমত যদি আজিৰ দিনটোত কংগ্ৰেছ দলে অকলশৰীয়াকৈ নিৰ্বাচন খেলিব খোজে তেতিয়াহ'লে বিজেপিক সেই চিটকেইটা গিফ্ট দিয়াৰ নিচিনা হ'ব। গতিকে আমি সকলোৱে লগ লাগি বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হৈ ইলেকশ্যন খেলিব লাগিব। আপোনালোকে সকলোৱে জানে এই মুহূৰ্তত আমি যদি কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হওঁ, কংগ্ৰেছ আৰু ৰাইজৰ দল যদি ঐক্যবদ্ধ হওঁ, আৰু তাৰ লগত যদি বামপন্থী দলবিলাকো আৰু সৰু সৰু যিবিলাক আঞ্চলিক দল আছে তেওঁলোকেও যদি আমাক ছাপৰ্ট দিয়ে, তেতিয়াহ'লে নিশ্চিতভাৱে উজনি অসমৰ আটাইকেইটা উপনিৰ্বাচনৰ আটাইকেইটা চিট আমি জিকিম। এইটো আপোনালোকে নিশ্চিত হৈ থাকক, কোনেও এইটো ক্ষেত্ৰত আমাক ৰখাব নোৱাৰে। আমি ইলেকশ্যনত জিকাটো